হেল্ল' বন্ধুসকল, গুড মৰ্ণিং। মই পৰাগজ্যোতি আৰু এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। খবৰ খাতি কেনেকুৱা সকলোৰে, পঢ়া শুনা কেনেকুৱা সকলোৱে জনাবা কমেণ্ট কৰি। আৰু আজি মানে 18 তাৰিখ হয়, তোমালোকে গম পোৱা। মাজতে এখন নটিচ ওলাইছিলে আমাৰ কাটঅফক লৈ, মানে টেণ্টেটিভ ডেট ছিষ্টেমত হয়তো কোনোবাই বনাই দিছিলে বা ক'ৰবাৰ পৰা লিকেই হৈছিলে, সেইটো মই ইমানখিনি ক'বলৈ নাযাওঁ। আৰু যিহেতু মানে এতিয়ালৈকে বহুত কেইবাখনো নটিচ তেনেকৈ ফেকো ওলালে, কোনোবাই বনাই দিয়ে। আগতে তেনেকুৱা নাছিলে আমাৰ অসমত, কিন্তু এতিয়া তেনেকুৱা হৈ গ'ল। আগতে SSC GDত বা বাহিৰৰ পৰীক্ষাবোৰত আছিলে, এতিয়া অসমতো তেনেকুৱা হ'ল। একো নাই, সেইখিনি যোনে বনাইছে বনাওক, আমাৰ তেনেকৈ ক'বলগীয়া একো নাই, কাৰণ আমি অফিচিয়েলি আপডেট নোপোৱালৈকেতো একো পটককৈ বিশ্বাস কৰিব নোৱাৰোঁ। কিন্তু আজি 18 তাৰিখ, সেই নটিচখনত 18 তাৰিখ লিখা আছিলে, হয়তো এখন ফেকো হ'ব পাৰে। কিন্তু মই এটা কথা কওঁ যে হয়তো আজি আহিব পাৰে কিবা নটিচ এখন, কাৰণ তেনেকৈ মানে কিছুমান বস্তু তেনেকৈ মিছাকৈ মানে সঁচাও হৈছে কিছুমান, কাৰণ আমি সেইখন 100% ফেক ক'ব নোৱাৰোঁ, 100% অৰিজিনেল ক'ব নোৱাৰোঁ। তেনেকৈ মানে বহুতে এইটো লৈ টপিকটো মানে এইটো হৈ আছে যে আজি কিবা এটা নটিচ দিব পাৰে, হয়তো দিব পাৰে আজি হয়তো ৰাতি বা দিনত কিবা এখন নটিচ, কিবা মানে আমাৰ ABUB কাটঅফৰ বিষয়ে বা পৰীক্ষাৰ বিষয়ে কিবা এটা দিব পাৰে। সেইটো কাৰণে সকলোৱে SLBRBটো চেক কৰি থাকিবা আজি বা কাইলৈ। এৰিয়ে দিছিলোঁ চাবলৈ, তথাপিতো আজি অলপ চাব লাগিব, কাৰণ দিলেতো ভালে, কিবা এখন নটিচ লাগে আৰু দিব হৈ গ'ল মানে, কাৰণ আজি 18 তাৰিখ হৈ গ'ল। মই ভাবিছিলোঁ ফেব্ৰুৱাৰী আগতেই দিব বুলি 15 তাৰিখৰ আগত দিব বুলি ভাবি আছিলোঁ কিবা, কিন্তু একো নিদিলে। আৰু আমাৰ CM ছাৰো এইকেইদিন মিটিঙত ৰিপৰ্টাৰবোৰ সুধি আছে মানে এই নিযুক্তিৰ কথা, আৰু আমাৰ CM ছাৰো কৈ আছে যে মানে যেনেকৈ কৈছোঁ তেনেকেই হৈ থাকিব কৈছে, একো চিন্তা কৰিব মানা কৰিছে। তাৰপিছত 1-2 দিনতে ওলাব কৈছে। সেইটো কাৰণে আশা কৰোঁ যে আজি কিবা এখন নটিচ ওলাব পাৰে। তোমালোকে সেইটো কাৰণে চাই থাকিবা আৰু দিব লাগিব। মানে আৰু এটা কথা জনাবা সকলোৱে, ড্ৰাইভিং টেষ্টটো ৰিটেনৰ আগত হয় নে পাছত হয় সেইটো জনাবা। কনফিউজ হৈ আছোঁ, কাৰণ যোৱাবাৰ ফৰেষ্টত লগৰ এজনে পাইছিলে, সেইজনে কৈছে যে ড্ৰাইভিং টেষ্টটো ৰিটেনৰ পাছত হৈছিলে বুলি কৈছে। তেওঁ পালে মানে, তেওঁ পাই পেলাই তেওঁক সুধিছিলোঁ যে কেতিয়া হৈছিল, তেওঁ ক'লে যে ৰিটেনৰ পাছত হৈছে। হয়তো সঁচাও হ'ব পাৰে, মিছাৰি পাহৰিবও পাৰে। সেইটো তোমালোকে সেইটো কাৰণে কিছুমান যদি পূৰা 100% জনাই দিবা যে আগত হৈছিলে নে পাছত হৈছিলে। কাৰণ যদি মানে ড্ৰাইভিং টেষ্টটো আগত হয় ৰিটেনৰ, তেতিয়াহ'লে মানে ৰিটেনলৈ সময় আছে অকণমান, আৰু যদি ড্ৰাইভিং টেষ্টটো যদি পাছত হয় তেতিয়া ৰিটেনটো পাতি দিব পাৰে। সেইটো কাৰণে কৈছোঁ, সেইটো জনাই দিবা কমেণ্ট কৰি। আৰু আজি বিশেষকৈ 18 তাৰিখ, আজি অহা পূৰা চান্স আছে ফুল। তোমালোকে ভিজিট কৰি থাকিবা ৱেবছাইটটো, ঠিক আছে। আজিৰ ভিডিঅ'টি ইমানতে শেষ কৰিছোঁ। ভাল লাগিলে লাইক এটা কৰি দিবা। ধন্যবাদ।